असम के मोरीगांव के दिघलबाड़ी में तूफान के कारण एक बड़ा पेड़ गिर गया है। इस घटना में एक छात्र कौशिक बरदोलोई की मौत हो गई है। 11वीं की कक्षा के छात्र ई रिक्शा के जरिए विद्यालय जा रहा था, तभी पेड़ ई रिक्शा पर आ गिरा, जिससे छात्र की मौके पर ही मौत हो गई। मृतक की पहचान मोरीगांव के गुरुकुल के कौशिक आमफिर के तौर पर बताई गई है। वहीं ई रिक्शा में अन्य छात्र भी सवार थे, जिनमें से 3 छात्रों को चोट आई है। मृत छात्र का शव मोरीगांव सिविल अस्पताल में रखा गया है। इस बीच जिला आयुक्त देवाशीष शर्मा ने पीड़ित परिवार से मुलाकात कर शोक जताया है। अत्यंत दुखर कथा जे आमी कौशिक बरदोलोई आमसिक आमी हेरुवाबलगीया हल। रातिपुवा तेও अटो एखনত उठी तेও स्कुलলৈ আহিছিলে। रास्ता ब्लक हुआ देखि पेলাই अटोখন ৰৈছিলে, তেন্তে গছ এজোপা উঘালি আহি পেলাই পৰিলেহি। আমি শোকসন্তপ্ত পৰিয়াললৈ আমাৰ সমবেদনা জনাইছোঁ। আৰু আজিৰ দিনটোত মই কি ক'ম, অত্যন্ত দুখৰ কথা। মই মৰিগাঁও জিলাৰ সকলোলৈকে আহ্বান জনাব বিচাৰিছোঁ যে অলাগতিয়ালকৈ যাতে আজি পৰাপক্ষত ঘৰৰ পৰা যাতে কোনো ওলাই নাহে। আৰু জিলা প্ৰশাসনে আমি যিখিনি কৰণীয় সেইখিনি আমি কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে বিদ্যালয়সমূহ শিক্ষা অনুষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে। কম্পাৰ্টমেণ্টেল পৰীক্ষা অৱশ্যে চলিব। আৰু এতিয়া কম্পেনচেশ্যনৰ কথা কোৱা সময় নহয়। আমি ল'ৰাজন ইতিমধ্যে আমি হেৰুৱাইছোঁ আৰু শোকসন্তপ্ত পৰিয়াললৈ আমি আজিৰ এই মুহূৰ্তত জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি সমবেদনা জনাইছোঁ। বাকীখিনি কৰণীয় যিখিনি আছে গোটেইখিনি কৰিম। আৰু এতিয়া তৎপৰতাৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা আমি এই কৰিব লাগিব যাতে আৰু এনেকুৱা ধৰণৰ দুৰ্ঘটনা যাতে আমাৰ জিলাখনত বা সমগ্ৰ অসমত ক'তো হ'ব নোৱাৰে। তাৰ বাবে জিলা প্ৰশাসনে যিখিনি দায়িত্ব হাতত ল'ব লাগে সেইখিনি আমি ল'বলৈ চেষ্টা কৰিছোঁ।